যি জাতিয়ে এজনো বিদেশী নামানো বুলি আজি দহক ধৰি আন্দোলন কৰি আহিছে, যি জাতিয়ে নিজ মাতৃভূমিৰ বাবে শ্বহীদী বৰণ কৰিব পাৰিছে, সেই জাতিয়ে কেনেকৈ বিদেশী বোজা হৈব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমিতিয়ে পূৰ্বৰ স্থিতিত অটল আছোঁ আৰু ভৱিষ্যতেও থাকিম। কা বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ আমি জনাই সদৰতো আজি কৰিছোঁ আৰু বৰ্তমানো কৰি যাম। আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মী যেনেধৰণে ভয় ভাবুকি দি গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে কাৰ্যকলাপ কৰি আছে, সেই কাৰ্য বন্ধ কৰক। আজি পুৱাই শিৱসাগৰত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া আৰু নিতুমণি হাজৰিকাক লগতে বহুকেইজন সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে। সেই গ্ৰেপ্তাৰ কৰাৰ কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছোঁ। গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰা অধিকাৰ আমাক দিছে আৰু এই অধিকাৰ আমাৰ সংবিধানে প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত গণতান্ত্ৰিক প্ৰতিবাদলৈ বিজেপি চৰকাৰে কিয় ইমান ভয় কৰিছে? আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট কথা, আমি কা নামানো, কা বাতিল কৰিবই লাগিব আৰু আমাৰ গ্ৰেপ্তাৰ কৰা সতীৰ্থসকলক অতি শীঘ্ৰে মুক্তি দিয়ক।